ভাল ৰাস্তা বেয়া ৰাস্তা সব চলাই মেলি তাৰ পিছত সিদ্ধান্ত ল'ব মাত্ৰ 18-17,000 কিলোমিটাৰ চলা গাড়ী এক্সচেঞ্জ ৰিফাইনেন্স বাইক দিও গাড়ী ল'ব পাৰিব 250 to 3 লাখ ডাউন পেমেন্টত এখন লৈ যাব পাৰিব উইদাউট ডকুমেন্টছত হয়তো 1,80,000 1.5 লাখ ডিপিত আপোনালোকে লৈ যাব পাৰিব 1.5 লাখত ডিপিত এখনো লৈ যাব পাৰিব আৰু এইখনো 1.5 লাখ মান টকা ডিপিত লৈ যাব পাৰিব 1.5 লাখ মান টকা ডিপিত এখনো লৈ যাব পাৰিব ন এখনো 1.5-2 লাখ টকা ডিপিত আৰামত লৈ যাব পাৰিব 1.5-2 লাখ টকা ডিপিত এখনো লৈ যাব পাৰিব 1.5 লাখ 2 লাখ টকা ডিপিত লৈ যাব পাৰিব সিখন গাড়ী দাম ৰাখিছো 3.5 লাখ টকা 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে লৈ যাব পাৰিব 2 লাখ টকা আৰামত লৈ যাব পাৰিব ওকে 1 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে 2,95,000 আস্কিং প্ৰাইস ফুল অৰিজিনাল কালাৰ একদম টিপ টপ কন্ডিশন গাড়ী উইথ সার্ভিস রেকর্ড 1 লাখ মান টকা ডিপি দিলে ওলাই যাব 2.5 লাখ টকা দাম ৰাখিছো 2,50,000 দাম ৰাখিছো 1 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে আস্তনা গাড়ী 1 লাখ টকা ডিপিত লৈ যাব পাৰিব 1 লাখ 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব 50% ডিপি দিব লাগিব 1.5 লাখ টকাত লৈ যাব পাৰিব বিয়া ইঞ্জিনৰ হয় BS3 হয় 1 লাখত লৈ যাব পাৰিব 55-60 চলিছে গাড়ী ভাল কন্ডিশন হয় নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছো মই আছো বৰ্তমান যোৰহাট আৰু যোৰহাটত আহিছো আপোনালোকে সকলোৱে কৈ থাকে যে দাদা যোৰহাটৰ কৰঙা ঢেকিয়াজুলি ঋতু কাৰ প্লেছৰ ষ্টক আপডেট লাগে বুলি তা ফাইনালি মই ঋতু কাৰ প্লেছত আহি পাইছো দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম আৰু ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো আমি গুটেখিনি জানিম কি স্পেশাল আছে কি নাই সকলোখিনি জানিম আমাৰ লগত এই দিলা সত্তাধিকাৰী আছে ঋতুৰা নমস্কাৰ ভালে আছে ভালে আছো ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক যোৰহাট কৰঙা ঢেকিয়াজুলি যোৰহাট টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত আপোনালোকে আহক ইয়াত গাড়ী চাওক আমাৰ ইয়াত আপোনাৰ জাগাডোখৰ একদম ঠাণ্ডা জাগা আপোনালোকে আহক অকমান টাউনৰ পৰা অকমান দূৰ হলেও টেষ্ট ড্ৰাইভ কৰা টাইমত আপোনালোকে অন্তত গাড়ীখনৰ সম্পূৰ্ণ হেইটো পাই যাব মানে চলাই চাব ৰাস্তা আছে ধুনিয়া ফ্ৰী ৰাস্তা আছে চলাবলৈ টাউনৰ শান্ত শিষ্ট সাউন্ড কেনেকা আহে সাউন্ড টাউন সব ধুনিয়াকে দেখি যাব শান্ত জায়গা ধুনিয়া জায়গা বহুত পাব ভাল ৰাস্তা বেয়া ৰাস্তা সব চলাই মেলি তাৰ পিছত সিদ্ধান্ত ল'ব ওকে ঠিক আছে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্স বাইক দিও গাড়ী ল'ব পাৰিব খালি বাইকৰ ভ্যালুটো কিমান আছে হেতু হিচাপতে আমি কৈ লম যে ধৰক আপুনি এখন গাড়ী লৈছে ডাউন পেমেন্ট দিব লাগে 1 লাখ আপুনি বাইকখন দিলে তাত 50,000 টকা পালে কিন্তু 50,000 আপুনি আমাক কেছত দিব লাগিব ওকে আৰু মেইন কথাটো হৈছে কি আপুনি যে যদি সিভিল 750 ওপৰত থাকে আপোনাকে উইদাউট লোন হৈ যাব এটো আপোনাৰ উইদাউট ডকুমেন্টছত লোন হৈ যাব খালি আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুকত ফটো পেজটো দিলে হ'ব হৈ যাব ন হৈ যাব ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো আৰু গাড়ী কিবা স্পেশাল ডিসকাউন্ট আছে নেকি স্পেশাল ডিসকাউন্ট বুলিবলে তেনেকুৱা একো নাই খালি আমি ডকুমেন্টেশনটো সদায় ফ্ৰী দি আছো আজিও দিম আগলৈকো দি থাকিম যিখিনি ইনস্যুৰেন্স পলিউশন গাড়ী ট্ৰান্সফাৰ এটা আমি ফুল ফ্ৰী দিম আৰু লগত আমি ঘৰ পোৱাকৈ তেল ভৰাই দিম গাড়ী তেল ভৰাই দিব ঘৰ পোৱাকৈ ওকে ঠিক আছে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো ক্ৰেটা একদম ব্ৰেন্ড নিউ গাড়ী দেখাইছো একদম ফাৰ্স্ট ষ্টাৰ্টিংতে একদম ব্ৰেন্ড নিউ কন্ডিশন গাড়ী দেখাইছো 21 চনৰ গাড়ী মাত্ৰ 18-17,000 কিলোমিটাৰ চলা গাড়ী পলিথিন খোলা নাই সিটো এবাৰ ইন্টেৰিয়ৰটো দেখাই দিয়ক আমি অলপ স্পিডত কম আজি এতিয়া বহুত গাড়ী দেখাব পাৰিম কমটি সময়ত এখন SX হয় 2021 মডেল মই কৈ আছো আপোনালোকে গাড়ীখন চাই থাকক 21 মডেল স্পেয়াৰ হুইল আনটাচ গাড়ী আনটাচ গাড়ীৰ দাম আছে 12,30,000 টকা আস্কিং প্ৰাইস আহিলে আমি অন টেবল ডিসকাউন্ট কৰি দিম ওকে ঠিক আছে আৰু ফাইনান্সত ললে 3 লাখ টকা ডিপি ওলাই যাব 3 লাখ টকা দিলে ওলাই যাব ওলাই যাব ওকে নেক্সট এখন আৰু এখন গাড়ী দেখাইছো এজ ইট ইজ ব্র্যান্ড নিউ নেক্সট টু শোরুম বুলি কব পাই 23 ব্ৰেজা LXi অপশনেল নিউ লুকস 23 মডেল 20,000 এর ভিতৰত চলা গাড়ী স্পেয়াৰ হুইল আনটাচ ব্র্যান্ড নিউ কন্ডিশন আছে দাম আছে 8,50,000 8,50,000 250 to 3 লাখ ডাউন পেমেন্টত এখন লৈ যাব পাৰিব কিন্তু সিভিল প্ৰফাইল খুব ভাল লাগিব ন হয় ওকে ঠিক আছে নেক্সট আমি ডিজায়াৰ দেখাম বেলিনো দেখাই লো ওকে বেলিনো এখন আপোনাৰ আলফা 2022 মডেলৰ গাড়ী আপোনাৰ চলি আছে 41,000 কিলোমিটাৰ ফাৰ্স্ট ওনাৰ গাড়ী খুব ধুনিয়া কন্ডিশনত আছে ওকে আলফা হয় এখন আপোনাৰ আমি দাম ৰাখিছো 7,50,000 আস্কিং প্ৰাইস আহিলে আমি অন টেবল ডিসকাউন্ট কৰিম আৰু গাড়ী আপোনালোকে সাৰ্ভিস যিমান গাড়ী দেখালো সব ফাৰ্স্ট ওনাৰ দেখাই আছো আপোনালোকে সাৰ্ভিস হিষ্ট্ৰি চেক কৰি ল'ব পাৰিব তাত কোনো আপত্তি নাই মেকানিকক দেখাই ল'ব পাৰিব তাতো কোনো আপত্তি নাই এখনো এজ ইট ইজ ব্র্যান্ড নিউ কন্ডিশন বুলি কলো বেয়া নহয় 40,000 কিলোমিটাৰ চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল ওকে
তাৰপিছত নিউ আৰু লুক এখন দেখাইছে নিউ লুক i20 i20 নিউ লুকছ এইখনো 22 মাত্ৰ 8000 কিলোমিটাৰ ওকে অনলি 8000 কিলোমিটাৰ চলিছে ইন্টেৰিয়ৰ দেখাই দিয়ক স্পৰ্টছ হয় আপোনাৰ তাত বেছি কম চলা গাড়ী পোৱা যায় ন কম চলা গাড়ী পাব আৰু সাৰ্ভিস হিষ্ট্ৰী মিলাই পেলাই পাব ওকে আপোনাৰ এখন 9000 কিলোমিটাৰ চলিছে 8000 কৈছিলো মই 9000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন 22 জানুৱাৰী মাহৰ গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যন ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে এইখন গাড়ী আমি দাম ৰাখিছো 6,80,000 টকা আস্কিং প্ৰাইচ সৰু মৰু কিবা এটা ডিসকাউন্ট কৰি দিম আৰু এইখন খুব কমটি ডাউন পেমেন্টত পাব হয়তো 1,80,000 এনেকা ডাউন পেমেন্টত ওলাব কিন্তু সিভিল প্ৰফাইল ভাল হ'ব লাগিব ঠিক আছে নেক্সট এখন কব নেক্সট আমি বেলিনো দেখাইছো বেলিনো জেটা 2020 মডেলৰ গাড়ী 36,000 কিলোমিটাৰ চলিছে এখন আপোনাৰ 2020 5 মাহৰ গাড়ী 36,000 জেটা প্ৰাইস আছে 620 আস্কিং প্ৰাইস ফাৰ্ষ্ট ওনাৰ গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়ক ইন্টেৰিয়ৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে ওকে ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং এসি পাৱাৰ উইন্ডো পৰা আদি কৰি এবিএস এয়াৰবেগ বেক কেমেৰা সব পাই যাব পুশ বুটাম ষ্টাৰ্ট এলয় হুইল একদম টপ মডেলৰে বুলি ক'ব পাৰি টপ মডেলৰ নেক্সট টপ মডেলটো হয় খুব ধুনীয়া কণ্ডিশ্যন 620 আস্কিং প্ৰাইস 1.5 লাখ ডিপিত আপোনালোকে লৈ যাব পাৰিব ওকে নেক্সট এখন কব নেক্সট আৰু এখন বেলিনো আছে ডেল্টা বেলিনো ডেল্টা 20 মডেল চলিছে 40,000 তলত এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনতে আছে ইয়াৰ দাম ৰাখিছো আমি 570 1.5 লাখত ডিপিত এখনো লৈ যাব পাৰিব খালি সিভিল প্ৰফাইল ভাল লাগিব ওকে নেক্সট এখন কব নেক্সট আছে এখন আপোনাৰ ডিজায়াৰ 2018 মডেল 48,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী দাম আছে 5,80,000 ওকে আৰু এইখনো 1.5 লাখ মান টকা ডিপিত লৈ যাব পাৰিব ঠিক আছে নেক্সট এখন কব এইখন সুইফট কম চলা সুইফট মাত্ৰ 18,000 কিলোমিটাৰ চলিছে 2020 চনৰ গাড়ী ভিএক্সআই হয় ওকে ইয়াৰ আপোনাৰ গাড়ী স্পেয়াৰ হুইল ইউজ কৰা হোৱা নাই এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাড়ী ইয়াৰ প্ৰাইচ আহিব 6,30,000 টকা আস্কিং প্ৰাইচ তাতে আমি কিবা এটা ডিসকাউন্ট কৰি দিম হয় ওকে আৰু 1.5 লাখ মান টকা ডিপিত এখনো লৈ যাব পাৰিব ন হয় ওকে নেক্সট এখন কব নেক্সট আছে ডিজায়াৰ ZXi 2018-17 এনেকুৱা মডেলৰ গাড়ী হয় 35 নে 36,000 কিলোমিটাৰ চলিছে আৰু গাড়ীখন ফুল অৰিজিনেল কালাৰত আছে স্পেয়াৰ হুইল আনটাচ ইউজ কৰা হোৱা নাই আৰু ইন্টেৰিয়ৰ খুব ধুনীয়া সিট কভাৰৰ পৰা আদি কৰি মিউজিক সিস্টেম সব কোম্পানী ফিটেড লাগি আহে এখন গাড়ীত এখনৰ দাম ৰাখিছো 6,25,000 টকা আস্কিং প্ৰাইস অন টেবল ডিসকাউন্ট কৰি দিম খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় এখনো 1.5-2 লাখ টকা ডিপিত আৰামত লৈ যাব পাৰিব ওকে নেক্সট এখন কব Bolero ZLX 2017 ৰ মডেল চাৰিটা টায়াৰ কন্টিনেন্টাল ব্ৰেণ্ড নিউ স্পেয়াৰ হুইল ইউজ কৰা হোৱা নাই অন ৰেকৰ্ড 65,000 কিলোমিটাৰ ৰানিং হৈছে ওকে ZLX BS4 পাৱাৰ প্লাস ZLX BS4 দাম আছে আস্কিং 750 আহিলে আমি অন টেবল ডিসকাউন্ট কৰি দিম 1.5-2 লাখ টকা ডিপিত এখনো লৈ যাব পাৰিব সিভিল প্ৰফাইল যদি ভাল থাকে আৰামছে লৈ যাব পাৰিব ওকে নেক্সট আমাৰ আৰু Bolero আছে Bolero দেখাই ল আৰু এখন ZLX Bolero আছে 17 ৰ মডেলৰ এখন 58,000 কিলোমিটাৰ চলিছে এখনো সাৰ্ভিস হিষ্ট্ৰী আপোনালোকে চাই লব পাৰিব ফুল অৰিজিনেল কালাৰৰ গাড়ী হয় 2017 ৰ মডেল 58,000 কিলোমিটাৰ Bolero ZLX পাৱাৰ প্লাস টপ মডেলখন হয় ইয়াৰ প্ৰাইস আহিব 7,30,000 আস্কিং প্ৰাইস আহিলে ডিসকাউন্ট কৰি দিম ওকে আৰু 1.5 লাখ 2 লাখ টকা ডিপিত লৈ যাব পাৰিব সিভিল ভাল হ'ব লাগিব ওকে নেক্সট এখন স্কৰপিও কব নেক্সট স্কৰপিও আছে 2011 মডেল 30 লৈকে কাগজ পত্ৰ ওকে কৰা আছে ৰিটেক্স দিয়া আছে এখন গাড়ী দাম ৰাখিছো 3.5 লাখ টকা আহিলে সৰু মৰু কিবা এটা ডিসকাউন্ট কৰি দিম 3.5 লাখ ন 3.5 লাখ টকা ওকে নেক্সট এখন ওয়েগনাৰ কব ওয়েগনাৰ আছে 2015 মডেল গাড়ী কম চলা গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে VXI মডেল হয় ওকে ফুল অৰিজিনেল কালাৰ গাড়ী দাম আছে 3,30,000 টকা আস্কিং প্ৰাইস আহিলে ডিসকাউন্ট কৰি দিম ফাইনান্স কৰিলে 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে নেক্সট স্কৰপিও কব স্কৰপিও S10 2015 মডেলৰ গাড়ী 73,000 কিলোমিটাৰ চলিছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ আছে 20 টনৰ টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগি আছে গাড়ী ফুল অৰিজিনেল কালাৰৰ গাড়ী ইন্টেৰিয়ৰ গাড়ী মেকানিক্যালি খুব ধুনীয়া কণ্ডিশ্যনত আছে ওকে গাড়ী আমি দাম ৰাখিছো 8,30,000 আস্কিং প্ৰাইস অন টেবল ডিসকাউন্ট হৈ যাব ওকে নেক্সট আমাক কব এখন এল্টো এখনো 2 লাখ টকা ডিপিত লৈ যাব পাৰিব এখন 2 লাখ টকা লৈ যাব পাৰিব 2 লাখ টকা আৰামত লৈ যাব পাৰিব ওকে নেক্সট কব এল্টো অলটো 2021 খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী 21 মডেল
দাম ৰাখিছো আমি 3.5 লাখ টকা আহিলে কিবা এটা ডিসকাউন্ট কৰিম 1 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে নেক্সট এখন কব 19 চনৰ গাড়ী LXi Alto 800 2,95,000 আস্কিং প্ৰাইস 1 লাখ টকা ডিপিত লৈ যাব পাৰিব আৰু গাড়ী চলি আছে 33,000 কিলোমিটাৰ ওকে নেক্সট এখন বলেৰো কব বলেৰো আছে M2 ডাইকৰ কম চলা গাড়ী 48,000 কিলোমিটাৰ চলিছে M2 দিয়া ইঞ্জিন ন M2 দিয়া ইঞ্জিন হয় SLX হয় গাড়ী খুব ধুনীয়া কন্ডিশনত আছে গাড়ী 48,000 মান কিলোমিটাৰ চলিছে আপোনাৰ স্পেয়াৰ টায়াৰটো এটো জাস্ট আমি লগাইছো বাকি টায়াৰ কিটা অলপ পাতলা হৈছে যেহেতু 48,000 কোম্পানী টায়াৰত চলিছে আমি টায়াৰ চাৰিটা ব্র্যান্ড নিউ লগাই 5,80,000 দাম ৰাখিছো তাতে কিবা এটা ডিসকাউন্ট কৰি দিম ফুল অৰিজিনাল কালাৰ একদম টিপ টপ কন্ডিশন গাড়ী উইথ সার্ভিস ৰেকৰ্ড ওকে নেক্সট এখন এল্টো কব এল্টো K10 VXi 17 ৰ মডেল দাম আছে 3,20,000 টকা আস্কিং প্ৰাইস কিবা এটা ডিসকাউন্ট কৰি দিম গাড়ী চলিছে 37,000 কিলোমিটাৰ ওকে নেক্সট এখন কব এখন 15 চনৰ K10 VXi এখনৰ দাম আছে 2,95,000 ফাইনান্স কৰিলে 1 লাখ মান টকা ডিপি দিলে ওলাই যাব আৰু গাড়ী মডেল হৈছে 2015 চলা 55,000 ওকে নেক্সট এখন কব এখন আছে কম দামত এল্টো এখন 14 চনৰ গাড়ী 2.5 লাখ টকা দাম ৰাখিছো 2,50,000 দাম ৰাখিছো তাতে কিবা এটা ডিসকাউন্ট হ'ব চলাটো কম আছে 37,000 35,000 মান কিলোমিটাৰ চলিছে আস্তনা গাড়ী হয় আৰু ফাইনান্স কৰিলে 1 লাখ মান টকা দিলে পাই যাব ওকে নেক্সট এখন ওয়েগনাৰ কব নেক্সট ওয়েগনাৰ 2020 জেড এটো কি কয় ZXi ZXi 20 মডেলৰ হয় 41,000 কিলোমিটাৰ ৰানিং গাড়ীখন ফুল অৰিজিনাল কালাৰ একদম টিপ টপ কন্ডিশনত আছে দাম আছে আস্কিং প্ৰাইস 5,50,000 টকা 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে নেক্সট এখন এল্টো কব এল্টো এখন 17 মডেল খুব ধুনীয়া কন্ডিশনত আছে ইয়াৰ দাম আছে আপোনাৰ 2,90,000 আস্তনা গাড়ী 1 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে নেক্সট এখন ইকো কব ইকো আছে আপোনাৰ ইকো আমাৰ লগত তিনিখন আছে এখন আছে 17 নহলে 18 মডেলৰ গাড়ী চলিছে 40 ওপৰতে চলিছে 7 সিটাৰ নন এসি গাড়ী দাম আছে 4,30,000 টকা আস্কিং প্ৰাইস 1 লাখ 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব ন নেক্সট এখন কব এখন 21 ৰ এসি থকা চলিছে 37,000 মান কিলোমিটাৰ চলিছে 40 চলিব পাৰে মই কিলোমিটাৰটো চোৱা নাই কিন্তু 50 তলত আছে গাড়ী ইয়াৰ দাম আছে আপোনাৰ 4,95,000 টকা 1 লাখৰ পৰা 1.5 লাখ টকা ডিপিত এখনো লৈ যাব পাৰিব এসি থকা গাড়ী ওকে নেক্সট এখন কব 23 মডেল গাড়ী খুব ধুনীয়া কন্ডিশন 36,000 কিলোমিটাৰ চলিছে এসি থকা ওকে ইয়াৰ দাম আছে আপোনাৰ 5,20,000 আস্কিং 1.5 লাখ টকা ডিপিত এখনো লৈ যাব পাৰিব ওকে নেক্সট এখন কব নেক্সট দুখন ভ্যান আছে এখন 18 এখন 17 18 চনখনৰ দাম আছে 295 আৰু 17 চনখনৰ দাম আছে 265 ওকে আৰু এখনৰ 50% ডিপিত লৈ যাব 50% ডিপি দিব লাগিব এটা মই যোনটো দাম কৈছো তা আধা ডাউন পেমেন্ট দিব লাগিব ভ্যানৰ ডাউন পেমেন্ট অলপ কম যাব ন তাৰপিছত আমি অলপ কমাৰ্চিয়েলত আহো কমাৰ্চিয়েলত যাবলৈ গলে আপোনাৰ এক্সট্ৰা লং 1.7 আছে 4x4 নাই এইটো 2 হুইল হয় 4x4 নহয় 1.7 এক্সট্ৰা লং 20 মডেল অল পেপাৰস ক্লিয়াৰ আছে আমি 15 বছৰ ট্যাক্স দি নাম ট্ৰান্সফাৰ কৰি ইয়াৰ দাম ৰাখিছো 7,80,000 আস্কিং আহিলে ডিসকাউন্ট কৰিম 1.5 লাখ টকাত লৈ যাব পাৰিব ওকে নেক্সট এখন কব এখন 1.3 এখন আপোনাৰ 2020 মডেলৰ BS6 দুইখনে BS6 এখনো BS6 ৰ হয় ইয়াৰ দাম আছে অল পেপাৰস ক্লিয়াৰ কৰি 15 বছৰ ট্যাক্স দি নাম ট্ৰান্সফাৰ কৰি 750 দাম ৰাখিছো আহিলে অলপ ডিসকাউন্ট কৰিম 1.5 লাখত লৈ যাব পাৰিব ওকে নেক্সট কব দুখন চুমুগল আছে কেছত ল'ব লাগিব এখন 11-12 মডেলৰ গাড়ী 3.5 লাখ টকা দাম আছে ডিসকাউন্ট কিবা এটা সৰু মৰু কৰি দিম বেছি কৰিব নোৱাৰো আৰু ডিয়া ইঞ্জিনৰ হয় BS3 হয় 3.5 লাখ টকা আমি আস্কিং প্ৰাইস ৰাখিছো কিবা এটা ডিসকাউন্ট কৰিম কেছত ল'ব লাগিব ওকে নেক্সট কব এখন 17 মডেল EX এসি পাৱাৰ ষ্টিয়াৰিং লগা এখনৰ দাম আছে 5,80,000 চলিছে মাত্ৰ 42,000 চুমুগল BS3 ওকে নেক্সট কব কেৰি 21 মডেল ওকে 36,000 কিলোমিটাৰ 15 বছৰ ট্যাক্স দি অল পেপাৰস ক্লিয়াৰ কৰি ইন্স্যুৰেন্স ফাৰ্স্ট পাৰ্টি বনাই সব ক্লিয়াৰ কৰি আপোনালোকক আমি এখন দি দিম 4,40,000 আস্কিং 440 ডিসকাউন্ট হৈ যাব 1 লাখত লৈ যাব পাৰিব ওকে নেক্সট কব এসি গোল্ড BS4 ইডিয়া ইঞ্জিন 19 চনৰ গাড়ী 55-60 চলিছে গাড়ী ভাল কন্ডিশন আছে টায়াৰ চায়াৰ সব নতুন আছে 15 বছৰ ট্যাক্স দি অল পেপাৰস ক্লিয়াৰ কৰি 3,10,000 ওকে নেক্সট এসি 22 মডেল 22 মডেল আপোনাৰ
370 দাম ৰাখিছো 15 বছৰ টেক্স পাতি দি ইনস্যুৰেন্স ক্লিয়াৰ কৰি নাম ট্ৰান্সফাৰ কৰি 370 ৰাখিছো তাতে ডিসকাউন্ট হ'ব 1.5 লাখ টকাত লৈ যাব পাৰিব 1.5 লাখ 1.5 লাখত ওকে নেক্সট কো নেক্সট আছে দুখন সেলেৰিও এক্স আৰু নৰ্মেল সেলেৰিও এক্স খনৰ দাম 19 চনৰ গাড়ী 33 দাম ৰাখিছো 1.5 লাখ ডিপিত লৈ যাব পাৰিব 18 চনৰ দাম ৰাখিছো 83 1.5 লাখ ডিপিত লৈ যাব পাৰিব এক্সেন 19 মডেল ভাল কন্ডিশনত আছে এখনৰ দাম ৰাখিছো আমি 5,50,000 টকা 1.5 লাখত লৈ যাব পাৰিব 31,000 কিলোমিটাৰ চলিছে গাড়ী ওকে নেক্সট কব সুইফট আছে দুখন আৰু এখন 20 মডেল 48,000 কিলোমিটাৰ চলিছে VXI ইয়াৰ দাম আছে 5,80,000 ওকে 1.5 লাখ 1 লাখ টকা ডিপি দিলে এখনো আপোনালোকে লৈ যাব পাৰিব 18 চনৰ গাড়ী এখন আপোনালোকৰ 5,30,000 টকা দাম ৰাখিছো তাতে কিবা এটা ডিসকাউন্ট কৰি দিম 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব ওকে নেক্সট কব মাৰুতি 800 বুক হৈ আছে এখনৰ বিষয়ে আমি এতিয়া নকওঁ ওকে তাছ আপোনাৰ আৰু কি ক'ব লগা আছে ক'ব লগা তেনেকে কি আছে আপোনালোকে আহক আহি পেলাই গাড়ীখিনি মই অকমান সোনকালে কলো ভালকে ডিটেইলছটো দিব পৰা নাই আহিলে বা আপোনালোকে ফোন কৰিলে মই ডিটেইলছ দি দিম আপোনালোকে আহক আহি পেলাই গাড়ীখিনি টেষ্ট ড্ৰাইভ কৰি চাওক মোৰ জায়গা খুব ধুনীয়া জায়গা ঠাণ্ডা জায়গাত আছো আপোনালোকে আহক আহোতে অকমান কিবা অসুবিধা হলে আমাক কল কৰিব আমি ট্ৰেইন ষ্টেচন হওক বা বাছ ষ্টেণ্ডৰ পৰা আমি নিজে ৰিচিভ কৰি পেলাই লৈ আহিম লাগিলে অকমান যদি দূৰৰ পৰা আহে আপোনালোকে আৰু বাকি ৰাস্তা গুগল লোকেশ্যন দিয়া আছে গুগলত চালেও আপোনালোকে লোকেশ্যন পাব ৰিতু কাৰ প্লেচ বুলি গুগলত মাৰিলে আমাৰ লোকেশ্যনটো আপোনালোকে পাই যাব সেই লোকেশ্যন চাইও আপোনালোকে ইয়াত আহিব পাৰিব ডকুমেন্টেশন আমাৰ ইয়াৰ পৰা অল ডকুমেন্টেশন আপোনালোকক কৰি দিয়া হ'ব ফাইনেন্স কৰি দিয়া হ'ব জাস্ট ফাইনেন্সৰ কাৰণে কি কি ডকুমেন্টছ লাগে কিনে আপোনালোকে দিলে হ'ব আৰু ডিপি মিনিমাম ডিপিত আমি উলিয়াই দিব কাৰণে চেষ্টা আৰু আপোনাৰ এটা মেইন কথা কি ধৰক গাড়ী যদি অলপ দাম হয় কোনো কথা নাই কিন্তু গাড়ী A1 আছে ন গাড়ী আমাৰ ইয়াত কন্ডিশন খুব ভাল পাব মই যেহেতু বহুত দিনৰ পৰা এইটো বিজনেছত আছো আমি গাড়ী ভাল বেয়া বিষয়ে আমি ভালে অভিজ্ঞতা আছে নাইবই অভিজ্ঞতা হিচাপৰ অভিজ্ঞতাটো আমাৰ আছে সেই কাৰণে আমি ভাল গাড়ী কম চলা গাড়ী এতিয়া বৰ্তমান চাই লওঁ যেহেতু ফাইনেন্সত লয় মানুহ যদি গাড়ীখন ভাল হয় তেনেহলে তেওঁলোকে লোনটো আৰামত মাৰি থাকিবলৈ সুবিধা পায় যদি গাড়ীখন লৈ গাড়ীও বনাব লাগে লোনো মাৰিব লাগে তেনেকুৱা হলে অকণ অসুবিধা হয় সেইটো কাৰণে আমি কম চলা গাড়ী লৈছো আহক আপোনালোকে চালে নিজে নিশ্চয় জানি যাব ঠিক আছে এইখিনি ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে ৰিতু কাৰ প্লেছৰ আপোনালোকে কন্টেক্ট কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় আহক